হে গাইজ তো পুনৰ এবাৰ তোমালোকক ৱেলকাম দিছোঁ আমাৰ এই প্লেটফৰ্ম এডুকেটিভ আছাম। তো আজি আছিল ক্লাছ 10 HSLCৰ প্ৰথম এক্সাম, যিটো হৈছে MIL এক্সাম। আশা কৰিছোঁ তোমালোকৰ চবৰে এইটো ভাল হ'ল, ঠিক আছে। এতিয়া এক্সামটো ভাল হ'ল বেয়া হ'ল যেনেকৈ হ'ল কিবা এটা হ'ল, আৰু যদি ভাল হৈছে বহুত ভাল, যদি বেয়া হৈছে তেতিয়াও ইমান টেনশ্যন হৈ নাথাকিবা, কাৰণ তোমালোকে নিজৰ বেষ্ট দিছিলা, ট্ৰাই কৰিছিলা, আৰু সেইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তাৰপিছত এতিয়া নেক্সট এক্সাম কি আছে? ছ'চিয়েল চায়েন্স বা সমাজ বিজ্ঞান, নহয় জানো? তো তোমালোকে এই মাজত দুদিন গেপত কেনেকৈ পঢ়িবা সেইটো বিষয় এইটো আমি ভিডিঅ'ত কথা পাতিম, ঠিক আছে। চবতকৈ প্ৰথম না যে আজি যিহেতু তোমালোকে এক্সাম দি আহিলা, তোমালোকে এতিয়া অলপ দেৰি ৰেষ্ট ৰখা। তাৰপিছত আজি ৰাতিৰ ভিতৰত তোমালোকে জিঅ'গ্ৰাফী, ভূগোল যিটো, সেইটো তোমালোকে প্ৰথম 3টা চেপ্টাৰ একদম ধুনীয়াকৈ কভাৰ কৰিব পাৰিবা। তোমাৰ দুঘণ্টা যদি তুমি ধুনীয়াকৈ ভালকৈ পঢ়ি ল'ব পাৰিবা, ঠিক আছে। আৰু 4 নম্বৰ চেপ্টাৰ যিটো বহুত ষ্টুডেণ্টছে টান পায় আৰু বহুত ডাঙৰ চেপ্টাৰ এটা, সেইটো চেপ্টাৰ কি কৰিব জানা? তোমালোকে 2025 আৰু 2024 প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো চাবা, মেট্ৰিকত অহা তাৰ MCQ যদি আহিছে তাৰ MCQ প্ৰেক্টিছ কৰা, তাৰপিছত তাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যিটো দীঘল কুৱেশ্যন এনচাৰ টাইপ, সেইবোৰ চাই গুচি যোৱা। কাৰণ আমাৰ লগত সময় নাই, আমি কম সময়ত কেনেকৈ পঢ়িব পাৰিম। এতিয়া যদি মই একোৱে ছ'চিয়েল চায়েন্সত নপঢ়াহেঁতেন মই কেনেকৈ পঢ়িলোঁ হয়, মই তোমালোকক সেইটোৱে কথা কৈ আছোঁ, ঠিক আছে। এইটো জাষ্ট ছাজেশ্যন, তোমালোকে নিজে কেনেকৈ পঢ়িবা এইটো তোমাৰ ওপৰত ডিপেণ্ড কৰিব। বাট যোনে নাজানে যে কোনটো ফ্ল'ত যাব লাগিব, সেইটো মই এটা কথা কৈ দিছোঁ। তোমালোকে আজি আহিলা ঘৰলৈ, ভালকৈ এঘণ্টা ৰেষ্ট কৰা, ৰেষ্ট কৰি পিনি তোমালোকে লাগি যোৱা জিঅ'গ্ৰাফী কৰিবলৈ, ঠিক আছে, মানে ভূগোল। তাৰপিছত কাইলৈ ৰাতিপুৱাৰ পৰা কাইলৈ দুপৰীয়া 2টা বা 3টালৈকে তোমালোকে পলিটিকেল আৰু ইকনমিক্সটো ধুনীয়াকৈ পঢ়ি শেষ কৰা, কাৰণ তাত ইমান সময় নালাগে। মই বহুত এক্সট্ৰা টাইম দিছোঁ, যদি তোমালোকে 12টালৈকেও পঢ়া তেতিয়ালৈকে তোমালোকৰ কাম হৈ যাব, কাৰণ তাৰ পৰা অকল MCQ আহিব আৰু এটা চেপ্টাৰৰ পৰা তোমাৰ কুৱেশ্যন এনচাৰ আহিব বুলি কৈ থৈছে, ঠিক আছে। সেইটো সময়ত তুমি মানে কাইলৈ ৰাতিপুৱাৰ পৰা 12টা বজালৈকে তোমালোকে ধুনীয়াকৈ পলিটিকেল আৰু ইকনমিক্সটো শেষ কৰিব পাৰা, নহয় জানো? কাৰণ 4টা চেপ্টাৰ আছে আৰু বহুত উজু আছে এইবোৰ চেপ্টাৰছবোৰ, পঢ়িবলৈ একদম ইজি লেংগুৱেজ, মানে তোমালোকে পঢ়িব আৰামছে পাৰিবা। বা যদি তোমালোকৰ 12টালৈকে নহয়, তোমালোকে 3টালৈকে এক্সটেণ্ড কৰি ধুনীয়াকৈ পলিটিকেল আৰু ইকনমিক্স শেষ কৰিব পাৰিবা, ঠিক আছে। তো তোমালোকৰ 2টা কিতাপ হৈ গ'ল, আৰু 3 নম্বৰত থাকিলে কিতাপ যিটো হৈ গ'ল হিষ্ট্ৰী মই মানিছোঁ বহুত ষ্টুডেণ্টছে টান পোৱা হয়। তো তাৰ কাৰণে তোমালোকে যিকোনো 4টা চেপ্টাৰ ভালকৈ পঢ়ি যাব পাৰা। কাইলৈ যিটো তোমালোকে কি পঢ়িবা? পলিটিকেল আৰু ইকনমিক্স পঢ়িবা। তো তাৰ পাছত এইটো শেষ হোৱাৰ পাছত লগে তুমি কি কয় হিষ্ট্ৰীৰ যিকোনো ইজি চেপ্টাৰ, তোমালোকৰ যিকোনো 3টা চেপ্টাৰ ইজি পাবাই, কাৰণ সেইটো অলপ হ'লেও ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড নহ'লে ফাৰ্ষ্ট ছেকেণ্ড ফ'ৰ্থ বহুত ষ্টুডেণ্টছে মানে অলপ ইজি পায়, ঠিক আছে। বহুতেই মানে একেবাৰে টানেই পায়, তথাপিও তোমালোকে সেইদিনাখন 2.5 নহ'লে 3টা চেপ্টাৰ কৰিবলৈ ট্ৰাই কৰিবা, ঠিক আছে। মই কৈছোঁ হিষ্ট্ৰীত অকল 4টা চেপ্টাৰ চাই যাবলৈ, কাৰণ এই সময়ত তোমালোকে একেবাৰে কমপ্লিট চাব নোৱাৰিবা যদি তোমালোকে একোৱে পঢ়া নাই। কিন্তু যদি তোমালোকে পঢ়িছা দেন তোমালোকে 5টা চেপ্টাৰ ৰিভাইজ কৰিবলৈ তোমালোকৰ বেছি সময় নালাগিব, ঠিক আছে। তো গতিকে তোমালোকে কি কৰিবা? মই কি ক'লোঁ, কাইলৈ 3টালৈকে তোমালোকে ইকনমিক্স আৰু পলিটিকেল পঢ়িবা, তাৰপাছত তোমালোকে হিষ্ট্ৰী আৰম্ভ কৰিবা। হিষ্ট্ৰী আৰম্ভ কৰি পৰহি দিনা 12টালৈকে বা 3টালৈকে তোমালোকে গোটেই হিষ্ট্ৰীটো ৰেপ আপ কৰিবা পঢ়ি পিনি। তাৰ পাছত ৰাতিলৈকে, তাৰপিছত ৰাতিপুৱা তোমালোকে ৰিভাইজ কৰিবা, তাৰপিছত তোমালোকে ছ'চিয়েল চায়েন্সৰ এক্সামটো দিবলৈ যাবা। এনেকৈ এটা জাষ্ট ৰাফ প্লেন দিবলৈ বিচাৰিছোঁ তোমালোকক, যাতে তোমাৰ ছ'চিয়েল চায়েন্সৰ এক্সামটো তোমালোকে এটা পাঠ গম পোৱা, এটা ৰাস্তা গম পোৱা, যাতে তোমালোকে ছ'চিয়েল চায়েন্স এক্সামটো কেনেকৈ প্ৰিপেয়াৰ কৰিব পাৰা, মানে ছ'চিয়েল চায়েন্সৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিব পাৰিবা, আৰু তাক এক্সামত কেনেকৈ ভালকৈ লিখি আহিব পাৰিবা, ঠিক আছে। আৰু সদায় মনত থোৱা, কুৱেশ্যন নেৰিবা। যদি তোমালোকে সেই কুৱেশ্যন বিষয়ে কিবা এটাও জানা, যদি সেই তাৰ এনচাৰো নহয়, তথাপিও তোমালোকে কিবা এটা লিখি আহা, তোমালোকে তাত মাৰ্কছ পাবা, হাফ নহ'লে 1 হ'লেও কিবা এটা পাবা, ঠিক আছে। তো গতিকে এনেকৈ তোমালোকে ছ'চিয়েল চায়েন্সৰ এক্সামটো প্ৰিপেয়াৰ কৰিব পাৰা। আৰু যদি মই একো নপঢ়াহেঁতেন এই সময়ত, মানে তোমালোকৰ ঠাইত যদি মই থকাহেঁতেন মই এনেকৈ প্ৰিপেয়াৰ কৰিলোঁ হয়। তো এইটো জাষ্ট এটা তোমালোকৰ দাদাৰ পৰা এটা ছাজেশ্যন বুলি ভাবিব পাৰা, বা তোমালোকে এটা টিচাৰ যে কৈছে যে এনেকৈ পঢ়িলে তোমাৰ কিবা এটা ফাইদা হ'ব বুলি, সেইটো তোমালোকে মনত থ'বা, ঠিক আছে।